ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। দৰমহাৰ পৰা বঞ্চিত হৈছে একাংশ শিক্ষক কৰ্মচাৰী। বিত্ত বিভাগে দিয়া নাই SIUৰ অনুমোদন। শেহতীয়াভাৱে নিযুক্ত হোৱা প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকে লাভ কৰা নাই দৰমহা। ইয়াকে লৈ সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ ফালৰ পৰা পত্ৰ প্ৰেৰণ কৰিছে টু দ্য ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ। SIUৰ এপ্ৰুভেল নোহোৱাৰ বাবে এইসকল কৰ্মচাৰী এতিয়া দৰমহাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে। চাকৰি জীৱনৰ অন্তিম সময়ত টেট উত্তীৰ্ণ হ'ব লগা চৰ্ত সন্দৰ্ভতো ইয়াত আলোচনা হৈছে আৰু অমূলক আখ্যা দিছে এই চৰ্তক। কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাক লৈ ইয়াত আলোচনা কৰা হৈছে। লগতে ৱৰ্কচাৰ্ছ আৰু কেজুৱেল কৰ্মচাৰীসকলৰ অৱসৰকালীন সা সুবিধাসহ কৰ্মৰতসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰো দাবী পুনৰ উঠিছে। অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনৰ কাম খৰতকীয়া কৰি 26 চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। লগতে প্ৰতিবেদন দাখিল নোহোৱা পৰ্যন্ত অন্তৱৰ্তীকালীন সকাহ দিয়াৰ অনুৰোধ জনোৱা হৈছে। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বিষয়সমূহ সোনকালে নিষ্পত্তি কৰা, খৰচ হোৱা ধন প্ৰাপ্তিৰ ব্যৱস্থা খৰতকীয়া কৰাৰ দাবী, লগতে বিভিন্ন জিলাৰ অধিক চিকিৎসালয়ত নগদবিহীন চিকিৎসা সামৰি লৈ বহিঃবিভাগৰ ব্যয় বহনৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। ইপিনে পুনৰ কঠোৰ নিৰ্দেশ কৰ্মচাৰীলৈ, বদলিৰ নিৰ্দেশক লৈ আহিল ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা। জিলা আয়ুক্ত আৰু বিভাগীয় সচিবসকললৈ ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা বদলিৰ নিৰ্দেশ ওলালে তাৎক্ষণিকভাৱে এৰিব লাগিব পূৰ্বৰ স্থান। ৰিলিজ অৰ্ডাৰ প্ৰথা বাতিল কৰিছে দিছপুৰে। আৰু ইয়াৰ লগে লগে বিভিন্ন বিভাগৰ তথ্যৰ ভিত্তিত এই সিদ্ধান্ত লৈছে যে পদোন্নতি লাভ কৰা বহু বিষয়া কৰ্মচাৰীয়ে যোগদান কৰা নাছিল। ৰাজ্যৰ বন বিভাগৰ তথ্য অনুসৰি পদোন্নতি লাভ কৰা 134 বনপালকৰ 55গৰাকীয়ে যোগদান কৰা নাই উচ্চ পদত। বছৰ বছৰ ধৰি একে স্থানতে থাকি মাহে মাহে লাখ লাখ টকা অবৈধভাৱে সংগ্ৰহ কৰাৰ অভিযোগ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে। ইপিনে দিছপুৰে মুকলি কৰিছে 2% মৰুগীয়া বানচ। কেবিনেটত শেহতীয়াভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ অতিৰিক্ত 2% মৰুগীয়া বানচ আৰু কৰ্মচাৰী পেঞ্চনাৰসকলে জুলাই মাহত পাব লগা দৰমহা পেঞ্চনত এই বৰ্ধিত হাৰত দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ খবৰ। বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চা চলি আছে যে আশা, অংগনবাড়ী ৰন্ধনকৰ্মীসকলৰ মাননি 20,000 টকাৰ পৰা 26,000 টকালৈ বৃদ্ধি হোৱা বুলি আৰু কিছুমান খবৰ ভাইৰেল হৈ পৰিছে। প্ৰকৃত সত্য যে অসম চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈকে তেনে কোনো বৃহৎ পৰিমাণৰ দৰমহা বৃদ্ধিৰ অফিচিয়েল জাননী জাৰি কৰা হোৱা নাই। ইপিনে বিভিন্ন সংগঠন, ট্ৰেড ইউনিয়নসমূহ যেনে CITU আৰু সদৌ অসম আশা, অংগনবাড়ী কৰ্মী সন্থাই দীৰ্ঘদিন ধৰি তেওঁলোকৰ ন্যূনতম মাননি ধাৰ্য কৰাৰ বাবে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰি তীব্ৰ দাবী জনাই আহিছে। আৰু অনাগত বাজেটত সেই সম্পৰ্কত ভাল খবৰ আপোনালোকে লাভ কৰিব পাৰে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।